সকলোকে পুনৰবাৰ এছপি এডভান্স অনলাইন ক্লাছলৈ ৱেলকাম জনাইছোঁ, স্বাগতম জনাইছোঁ। চ' আজি আমি চাম প্ৰপাৰ্টিজ অফ মেটাৰ্ছ। চ' প্ৰপাৰ্টিজ অফ মেটাৰ্ছ দুটা টাইপৰ থাকিব পাৰে। এটা হৈছে ফিজিকেল প্ৰপাৰ্টিজ আৰু আনটো হৈছে কেমিকেল প্ৰপাৰ্টিজ। এতিয়া ফিজিকেল প্ৰপাৰ্টিজ মানেনো কি? ফিজিকেল প্ৰপাৰ্টিজ হৈছে যিবিলাক প্ৰপাৰ্টিজ আমি সাধাৰণ কিছু স্কেলেৰে বা সাধাৰণ ইউনিটেৰে আমি জুখিব পাৰোঁ। ফৰ এক্সাম্পল, যিকোনো এটা বস্তুৰ যদি আমি ভৰ জোখোঁ বা মাছ জোখোঁ বা ৱেইটটো জোখোঁ, ভৰ নহ'ব, ওজন হ'ব। যিকোনো এটা বস্তু ধৰি লওক দগা এটা আছে বা কোনোবা বস্তু এটা আছে, তাৰ ৱেইটটো কিমান জুখিবলৈ হ'লে আমি কিছুমান ইউনিট ইউজ কৰোঁ, যেনেকৈ গ্ৰাম, কিলোগ্ৰাম, এনেধৰণৰ আমি ইউনিট ইউজ কৰোঁ। ঠিক একেদৰে আমি কিমান ওখ বস্তু এটা কিমান হাইটটো কিমান চাবলৈ হ'লে আমি ইউজ কৰোঁ মিটাৰ। বা ডিষ্টেন্স জুখিবৰ কাৰণেও আমি তেনেকুৱা মিটাৰ বা কিলোমিটাৰ এনেকুৱা ধৰণৰ ইউনিট ব্যৱহাৰ কৰোঁ। ঠিক তেনেদৰে আজি টেম্পাৰেচাৰটো কিমান আছে সেয়া জানিবলৈও আমি কিছুমান স্কেল বা ইউনিট ইউজ কৰোঁ। এতিয়া টেম্পাৰেচাৰ জুখিবৰ কাৰণে কেইবাটাও ইউনিটত জোখা হয়। সাধাৰণতে আমি সচৰাচৰ আমি যিটো দৈনন্দিন জীৱনত ইউজ কৰি থাকোঁ সেইটো হৈছে ডিগ্ৰী চেলচিয়াছ বা ফাৰেনহাইট। আৰু ইয়াৰ লগতে আৰু এটা আছে কেলভিন, ডিগ্ৰী ফাৰেনহাইট। আমি সাধাৰণতে ডিগ্ৰী আৰু ফাৰেনহাইটতে আমি নৰ্মেল ইউজৰ কাৰণে ডিগ্ৰী আৰু ফাৰেনহাইটতে বস্তুবিলাক আমি টেম্পাৰেচাৰ আমি জোখোঁ। এতিয়া এই গোটেইখিনি আমি কোনো এটা বস্তুৰ টেম্পাৰেচাৰ, ৱেইটটো কিমান বা তাৰ ৰিলেটেড কিমান টেম্পাৰেচাৰত গলিব বা তেনেকুৱা ধৰণৰ আমি জুখিব পাৰোঁ। তেনেকুৱাবিলাকৰ সেই প্ৰপাৰ্টিজবিলাক আমি ফিজিকেল প্ৰপাৰ্টিজ বুলি কওঁ। আৰু লগতে ফিজিকেল প্ৰপাৰ্টিজ হৈছে এনেকুৱা যি ফিজিকেল প্ৰপাৰ্টিজত কোনো বস্তুৰ কোনো ধৰণৰ চেঞ্জ নহয়, কোনো ধৰণৰ তাত চেঞ্জ নাথাকে। ফৰ এক্সাম্পল একেবাৰে সাধাৰণ এক্সাম্পল এটা পানী। এতিয়া পানী কি হৈছে? পানী হৈছে আপোনাৰ পানী কোনোবা এটা টেম্পাৰেচাৰত হয়তো ই ভেপৰাইজ হ'ব পাৰে আৰু কোনোবা এটা টেম্পাৰেচাৰত সি বৰফো হয়। গোটেই প্ৰচেছটোত কোনো ধৰণৰ তাত চেঞ্জ হোৱা নাই। যেতিয়া আমি বৰফ এটুকুৰা যেতিয়া আমি গলাই দিম বা টেম্পাৰেচাৰটো ৰাইজ হোৱাৰ লগে লগে সেই বৰফ টুকুৰা গলি পানী হ'ব। ঠিক একেদৰে পানী যেতিয়া আমি আৰু টেম্পাৰেচাৰটো বঢ়াই দিয়াৰ পাছত পানী লাহে লাহে ভেপাৰলৈ কনভাৰ্ট হ'ব। আৰু সেই ভেপাৰখিনি পুনৰ যদি আমি কুল কৰোঁ তেতিয়াহ'লে আমি আকৌ পানী পাম। গতিকে সেই চেঞ্জেছখিনি কোনো ধৰণৰ তাত কোনো ধৰণৰ যিটো গাঁথনিক বা পানীৰ কম্পজিশ্যনত কোনো ধৰণৰ চেঞ্জ অহা নাই। গতিকে তেনেকুৱাবিলাকক আমি কি কওঁ? ফিজিকেল প্ৰপাৰ্টিজ বুলি কওঁ। আৰু কিন্তু কেমিকেল প্ৰপাৰ্টিজ হ'বলৈ হ'লে কোনো এটা বস্তুত তাত কম্পজিশ্যন লেভেলত চেঞ্জ আহিব লাগিব। কম্পজিশ্যন লেভেলত ফৰ এক্সাম্পল পানীৰ কথাকে কৈছোঁ পুনৰ, বা এলয়ছ, কাঁহটো হৈছে কি হয়? কাঁহ বা ব্ৰঞ্জ এইবিলাক হৈছে এটা এলয়। সেই এলয়বিলাকত এটা পাৰ্টিকুলাৰ কম্পজিশ্যন এটা থাকে। আৰু সেই কম্পজিশ্যনটো যেতিয়া চেঞ্জ হৈ যায় তেতিয়া সি হয়তো বেলেগ এটা বস্তুলৈও কনভাৰ্ট হৈ যাব পাৰে। আৰু সেইখিনিতে কেমিকেল প্ৰপাৰ্টিজটো গোটেই ব্ৰঞ্জ মেটেলটোৱে চেঞ্জ হৈ বেলেগ এটা পদাৰ্থৰ কেমিকেল প্ৰপাৰ্টিজ দেখাব পাৰে। গতিকে কম্পজিশ্যন লেভেলত যেতিয়া চেঞ্জ হৈ যায় তেতিয়া সেই প্ৰপাৰ্টিজবিলাক সাধাৰণতে আমি কেমিকেল প্ৰপাৰ্টিজ বুলি ধৰোঁ। এতিয়া ফৰ এক্সাম্পল মই ইয়াত উল্লেখ কৰিছোঁ যে কেমিকেল প্ৰপাৰ্টিজৰ কেৰেক্টাৰিষ্টিক্স কিছুমান মই দেখুৱাইছোঁ ইয়াতে। সেইটো হৈছে এচিডিটি, বেচিচিটি বা কম্বাষ্টিবিলিটি। কোনো এটা বস্তু আমি এচিডিটি কিমান বা বেচিচিটি কিমান সেয়া আমি মেজাৰ কৰিবলৈ হ'লে pH-টো আমি জুখিব লাগিব। বা কোনো এটা বস্তুত ধৰি লওক পানীত যদি আমি খাৰ দিওঁ বা KOH দিওঁ, পানীটো সাধাৰণতে নিউট্ৰেল হয় pH-টো। যেতিয়া আমি খাৰ এড কৰোঁ বা বেছ এড কৰোঁ তেতিয়া তাৰ যিটো ক্ষাৰকীয় গুণ বা বেচিচিটিটো বাঢ়ি যায়। আৰু তাৰ যিটো পানীৰ কেমিকেল প্ৰপাৰ্টিজটো চেঞ্জ হয়, পানী বেছি ক্ষাৰকীয় বা বেছিক হিচাপে আমি পাওঁ।
গতিকে সেই তেনেকুৱা ধৰণৰ চেঞ্জ বা সাল সলনিবিলাক বা চেঞ্জেছবিলাক আমি কেমিকেল প্ৰপাৰ্টিছত ধৰোঁ।